নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 28 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে ৰাজ্যৰ মহিলাসকলৰ মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত এক বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে এই মুহূৰ্তত জনাব বিচাৰিছো আপোনালোকক ৰাজ্যৰ 24 লাখ মহিলা এই আঁচনিৰ অধীনত উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে শোণিতপুৰৰ 59,468 গৰাকী মহিলাৰ প্ৰতি গৰাকীয়ে 16,000 টকাৰ পৰা 25,000 টকাৰ চেক লাভ কৰিব মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ সমান্তৰালভাৱে নতুন চৰকাৰৰ আন এক প্ৰতিশ্ৰুতি অনুসৰি 10 মেৰ পূৰ্বেই 1 লাখ যুৱক যুৱতীক নিযুক্তি প্ৰদানৰ বাবেও আমাৰ চৰকাৰ বদ্ধপৰিকৰ বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা মতে অৰুণোদয় আঁচনিৰ অধীনত মাহিলী সাহায্যৰ পৰিমাণ পৰ্যায়ক্ৰমে বৃদ্ধি কৰি গৈ থকাৰ লগতে ৰাজ্যৰ প্ৰতিঘৰ দুখীয়া মানুহকে যাতে এই আঁচনিৰ অধীনত সামৰি ল'ব পৰা যায় তাৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিতে অতিৰিক্ত 5,000 হিতাধিকাৰীক অৰুণোদয়ৰ সুবিধা প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে ভাৰতক এইবাৰ হুংকাৰ দিছে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ পৰা কালাপানী পুনৰ নিজৰ অধীনলৈ নিয়াৰ বাবে হুংকাৰ দিছে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে এই মুহূৰ্তত জনাইছো এক বৃহৎ ঘোষণা আহি পৰিছে আৰু ৰাজ্যৰ পৰা কালাপানী নেপালৰ দখললৈ নিয়াৰ হুংকাৰ প্ৰদান কৰিছে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অলিয়ে আগন্তুক নিৰ্বাচনত যদিহে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অলিৰ দল CPN ক্ষমতালৈ পুনৰ আহিবলৈ সক্ষম হয় তেন্তে তেওঁ ভাৰতৰ পৰা কালাপানী পুনৰ নেপালৰ দখললৈ আনিব বুলি অলিয়ে মন্তব্য কৰিছে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে লগতে ঘোষণা কৰিছে যে কালাপানীৰ লগতে লিপুলেখ আৰু লগতে লিম্পিয়াডুৰাও ভাৰতৰ হাতৰ পৰা পুনৰ নেপালৰ দখললৈ অনা হ'ব বুলি অলিয়ে মন্তব্য কৰিছে অৱশ্য এইবাৰ নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰতৰ সৈতে আলোচনাৰ মাধ্যমেৰেহে কালাপানী আৰু অন্যান্য ঠাই পুনৰ নেপালৰ অধীনলৈ অনা হ'ব বুলি কৈছে পৰৱৰ্তী খবৰটো হৈছে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত মন কী বাতৰ 10টা গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাত অনুষ্ঠানত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে মোদীয়ে জনসাধাৰণক কৰোনাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈও পৰামৰ্শ দিছে প্ৰধানমন্ত্ৰীয়ে লগতে কৈছে যে কৰোনা এতিয়াও যোৱা নাই সেয়েহে আমি সাৱধান হোৱাৰ প্ৰয়োজন প্ৰধানমন্ত্ৰীয়ে আজিৰ কাৰ্যসূচীত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে চিকিৎসা কৰোৱা ৰোগীৰ সৈতেও বাৰ্তালাপ কৰিছে প্ৰতি মাহৰ অন্তিম দেওবাৰে প্ৰচাৰিত হোৱা এই কাৰ্যসূচীৰ আজি 83 সংখ্যক খণ্ড আছিল আজি কাৰ্যসূচীত মোদীয়ে দিয়া বক্তব্যৰ 10টা গুৰুত্বপূৰ্ণ কথা কি আছিল আহক জানি লওঁ 1 নম্বৰ মোদীয়ে কৈছে যে ডিসেম্বৰ মাহত নেভি ডে আৰু লগতে আৰ্মড ফৰ্চেছ ডেও দেশে পালন কৰে আমি সকলোৱে জানো যে 16 ডিসেম্বৰ 1971 চনৰ যুদ্ধৰ স্বৰ্ণ জয়ন্তী বৰ্ষও দেশে পালন কৰিছে এই সকলো উপলক্ষে দেশৰ নিৰাপত্তাৰক্ষীক স্মৰণ কৰিছো আমাৰ বীৰসকলক স্মৰণ কৰিছো 2 নম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে এতিয়া দেশজুৰি সাধাৰণ লোকেই হওক বা চৰকাৰ পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈ অমৃত মহোৎসৱৰ পৰিৱেশ আৰু এই মহোৎসৱৰ সৈতে জড়িত কাৰ্যসূচী চলি বৰ্তমান সময়ত আছে 3 নম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে যে বিগত দিনসমূহত দিল্লীত আজাদী কি কাহানী বচ্চো কি জোৱানী কাৰ্যসূচীত শিশুসকলে স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত গাথা প্ৰস্তুত কৰিছে গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ভাৰতৰ সৈতে নেপাল মৰিচাছ তানজানিয়া নিউজিলেণ্ড আৰু ফিজিৰ শিক্ষাৰ্থীয়েও অংশ লয় 4 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে প্ৰকৃতিৰ পৰা আমাৰ বাবে বিপদো কঢ়িয়াই আনিব পাৰে যেতিয়া আমি তাৰ সন্তুলন নাইকিয়া কৰোঁ বা তাৰ পবিত্ৰতা নষ্ট কৰোঁ
প্ৰকৃতিয়ে মাতৃৰ দৰে আমাক পালন কৰে আৰু আমাৰ বিশ্বত নতুন নতুন ৰং ছটিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 5 নম্বৰ গুৰুত্বপূৰ্ণ কথাটো কৈছে যে প্ৰধানমন্ত্ৰীয়ে কৈছে যে মই আজিও শাসনত নাই আৰু ভৱিষ্যতেও শাসনলৈ যাব নিবিচাৰো মই কেৱল সেৱাত থাকিব বিচাৰো মোৰ বাবে এই পদ শাসনৰ বাবে নহয় সেৱাৰ বাবেহে ষষ্ঠতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে আপোনালোকে জানি সুখী হ'ব যে এতিয়া ইউনিকৰ্নছৰ বিশ্বত ভাৰত দ্ৰুতগতিত আগবাঢ়িছে এক ৰিপৰ্ট অনুসৰি এই বছৰত এক ডাঙৰ পৰিৱৰ্তন আহিছে কেৱল 10 মাহতে ভাৰতে প্ৰতি 10 মিনিটত এটা ইউনিকৰ্নছ নিৰ্মাণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজিৰ 7 নম্বৰ ডাঙৰ ঘোষণা হৈছে যে ডিসেম্বৰ মাহতে আৰু এক ডাঙৰ দিন আমাৰ সন্মুখলৈ আহে যাৰ পৰা আমি প্ৰেৰণা পাওঁ এই দিনটো হৈছে 6 ডিসেম্বৰত বাবা সাহেব আম্বেদকাৰৰ পুণ্যতিথি বাবা সাহেব আম্বেদকাৰে নিজৰ সম্পূৰ্ণ জীৱন দেশৰ আৰু সমাজৰ বাবে নিজৰ কৰ্তব্যৰ জৰিয়তে সমৰ্পিত কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 8 নম্বৰত কৈছে যে ষ্টাৰ্ট আপছৰ বিশ্বত আজি ভাৰতে বিশ্বত এক প্ৰকাৰ নেতৃত্ব বহন কৰি আছে বছৰৰ পিছত বছৰ ষ্টাৰ্ট আপে অভিলেখ সংখ্যক বিনিয়োগ লাভ কৰিছে এই ক্ষেত্ৰখন দ্ৰুতগতিত আগবাঢ়ি আছে দেশৰ প্ৰতিখন সৰু সৰু চহৰো ষ্টাৰ্ট আপৰ পৰিধিত সোমাইছে 9 নম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে জালৌনত এক পৰম্পৰাগত নদী আছে নুন নদী নুন ইয়াৰ কৃষকৰ বাবে পানীৰ মুখ্য উৎস আছিল কিন্তু লাহে লাহে নুন নদী বিলুপ্তিৰ পথত গৈ আছে জালৌনৰ মানুহে এই পৰিস্থিতি পৰিৱৰ্তনৰ পণ লৈছিল আজি ইমান কম সময়ৰ ভিতৰত পুনৰবাৰ এই নদীখন পুনৰ জীৱিত হৈ পৰিছে আৰু সদৌ শেষত 10 নম্বৰ গুৰুত্বপূৰ্ণ মন্তব্যটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগবঢ়াইছে মন্তব্যটো হৈছে আৰু কৈছে যে আমাৰ দেশত বহু ৰাজ্য আছে বহু অঞ্চল আছে য'ত মানুহে নিজৰ প্ৰকৃতি প্ৰদত্ত ৰংবোৰ সজাই ৰাখিছে এই লোকসকলে প্ৰকৃতিৰ সৈতে মিলি বাস কৰাৰ জীৱনশৈলী আজিও জীয়াই ৰাখিছে ইয়া আমাৰ সকলোৰে বাবে প্ৰেৰণা পৰৱৰ্তী খবৰটো হৈছে আজি ত্ৰিপুৰাত ঘোষণা কৰা হৈছে নগৰ নিকা নিৰ্বাচনৰ ফলাফল ত্ৰিপুৰাত তৃণমূলৰ খেল শেষ হৈছে বিজেপিয়ে জয়লাভ কৰিছে ত্ৰিপুৰাত এই মুহূৰ্তত জনাইছো এক নিৰ্বাচনৰ খবৰ আমোদজনকভাৱে তৃণমূল কংগ্ৰেছে আগৰতলা পৌৰ নিগমৰ সকলো ৱাৰ্ডত দ্বিতীয় স্থান দখল কৰিছে ত্ৰিপুৰা নগৰ নিগমৰ ফলাফলত বিজেপিৰ জয়যাত্ৰা অব্যাহত আছে শাসকীয় বিজেপিয়ে 8খন পৌৰ পৰিষদ ক্ৰমে কুমাৰঘাট নগৰ পৰিষদ খুৱাই নগৰ পৰিষদ তেলিয়ামুৰা নগৰ পৰিষদ মেলাঘৰ নগৰ পঞ্চায়ত খুনামুৰা নগৰ পঞ্চায়ত অমৰপুৰ নগৰ পঞ্চায়ত আৰু লগতে সাবাৰুম নগৰ পৰিষদ আৰু জিৰানিয়া নগৰ পঞ্চায়তত জয় সাব্যস্ত কৰিছে উল্লেখযোগ্য যে জিৰানিয়াত মাত্ৰ এখন আসনত ভোটদান হোৱাৰ বিপৰীতে বাকি আটাইকেইখনত বিজেপিয়ে কোনো নিৰ্বাচন অবিহনে জয়লাভ কৰিছে আজি ঘোষণা কৰা ত্ৰিপুৰাৰ নগৰ নিকায় নিৰ্বাচনৰ ফলাফলত বিজেপিৰ এক বৃহৎ জয়লাভ হৈছে বিজেপিয়ে 51টা ৱাৰ্ডৰ ভিতৰত 29টাত জয়লাভ কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগৰ মতে আগৰতলা পৌৰ নিগমৰ 51টা ৱাৰ্ডৰ ভিতৰত 29টা ৱাৰ্ডত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে ৰাজ্যখনৰ 20খনৰ ভিতৰত 14খন স্থানীয় নিকাশৰ ভোটগ্ৰহণ 25 নৱেম্বৰত অনুষ্ঠিত হৈছিল মুঠ 324খন পৌৰ নিগমৰ আসনৰ ভিতৰত বিজেপিয়ে বিনা প্ৰতিদ্বন্দিতাত 112খন আসন লাভ কৰিছে আৰু আন 222খন আসনত 81.54% ভোটদান হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগৰ শেহতীয়া আপডেট অনুসৰি 8খনত বিজেপিয়ে জয় সাব্যস্ত কৰাৰ লগতে বাকি 6খন পৌৰ নিগমত বিজেপিয়ে আগবাঢ়ি আছে পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যখনত স্বপ্নৰ শীৰ্ষ 5 ৰাজ্যৰ অসম দেশৰ দৰিদ্ৰতম ৰাজ্যৰ তালিকাত 6ষ্ঠ স্থানত দুৱাচাঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়ন আৰু বিকাশৰ শ্লোগান বিজেপিৰ বিশ্বাস উন্নয়ন আৰু বিকাশৰ দম্বালি ফুটুকাৰ ফেন যোগী আদিত্যনাথে দম্বালি মাৰি থকা বিকাশ আৰু উন্নয়ন দেশৰ ভিতৰতে আটাইতকৈ দৰিদ্ৰতম ৰাজ্য হিচাপে পৰিগণিত হৈছে বিজেপি শাসিত ৰাজ্যসমূহ
নীতি আয়োগৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স চমুকৈ MIPত প্ৰকাশিত তথ্যত দেখা গৈছে যে এক ডাঙৰ ছবি মুঠ জনসংখ্যাৰ 32.62% দৰিদ্ৰতাৰে অসম আছে এই তালিকাৰ ষষ্ঠ স্থানত অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ 5 নং ৰাজ্য অসমে দৰিদ্ৰতম ৰাজ্যৰ ভিতৰতহে ষষ্ঠ স্থান লাভ কৰিছে প্ৰকাশিত সূচনাংক অনুসৰি বিহাৰৰ 51.91% লোকেই হৈছে দৰিদ্ৰ ৰাজ্য 42.16%ৰে ঝাৰখণ্ড দ্বিতীয় 37.79%ৰে উত্তৰ প্ৰদেশ তৃতীয় 36.65%ৰে মধ্যপ্ৰদেশ চতুৰ্থ আৰু 32.67%ৰে মেঘালয়ে পঞ্চম স্থানত আছে ইয়াৰে ঝাৰখণ্ডৰ বাহিৰে আটাইকেইখন ৰাজ্যত হয় বিজেপি চৰকাৰ নহয় বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ আছে ইফালে পুষ্টিহীনতাৰ দিশতো বিজেপি শাসিত ৰাজ্যসমূহৰ অৱস্থা 51.88%ৰে বিহাৰ আছে শীৰ্ষস্থানত 47.99%ৰে ঝাৰখণ্ড দ্বিতীয় স্থানত আৰু 45.49%ৰে মধ্যপ্ৰদেশ তৃতীয় আৰু 44.47%ৰে চতুৰ্থ স্থানত আছে উত্তৰ প্ৰদেশ এই শাখাটো অসমে 39.67% সূচনাংকৰে সপ্তম স্থানত আছে